নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে অসম স্পন্দন আৰু পুৱাৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই শৰৎ গায়ন ধুবুৰীৰ জনতা এতিয়া বাহিৰলৈ নোলাব কিয়নো যদি বাহিৰলৈ ওলাই আপুনিও হ'ব পাৰে গ্ৰেপ্তাৰ বা আটক কিয়নো ধুবুৰীত জাৰি কৰা হৈছে এছঅপি 11টাকৈ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে ধুবুৰীত কোনো লোকে যদি সমদল উলিয়ায় তেতিয়া হলে আৰক্ষী আটক কৰিব বা যদি ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক সমাগম হয় তেতিয়াও আটক কৰা হ'ব পাৰে আপোনালোকক আটক কৰা হ'ব পাৰে আৰু সমান্তৰালকৈ যদি এই নিৰ্দেশসমূহ যদি আপোনালোকে যদি নামানে তেতিয়া হলে বিপদৰ সন্মুখীন হ'ব লাগিব আৰু বিএনএছ 163 আধাৰত এই সমূহ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে সমদল উলিয়াব নোৱাৰিব ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক সমাগম হ'ব নোৱাৰিব আৰু বহু সংখ্যক এনে ধৰণৰ নীতি নিয়ম বান্ধি দিয়া হৈছে ধুবুৰী জিলাত আমি হাফ প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো সমগ্ৰ খবৰ ধুবুৰীত জাৰি কৰা হৈছে এছঅপি 11টাকৈ কঠোৰ নিয়ম জাৰি কৰা হৈছে ধুবুৰীত ৰাজহুৱা স্থানত সমাগম কৰি হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক অনুষ্ঠিত কৰিব নোৱাৰিব দলীয় সভা উলিয়াব নোৱাৰিব কোনো ধৰণৰ শোভাযাত্ৰা সমদল ৰাজহুৱা স্থানত পোষ্টাৰ আদি লগাব নোৱাৰিব আৰু ধুবুৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে বিএনএছৰ আধাৰ 163 আধাৰত এই নিয়ম অমান্য কৰিলে জেললৈ যাব লাগিব আপুনি আমি জনাই আছো এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে ধুবুৰী জিলাত 11টাকৈ কঠোৰ নিয়ম বান্ধি দিয়া হৈছে জাৰি কৰা হৈছে এছঅপি আৰু যদি এছঅপি আপুনি অমান্য কৰে আপুনিও যাব লাগিব জেললৈ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যি আপডেট আহি পৰিছে ধুবুৰী জিলাৰ পৰা ধুবুৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই নিৰ্দেশ 11টাকৈ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক সমাগম হ'ব নোৱাৰিব ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক সমাগম হ'ব নোৱাৰিব সমান্তৰালকৈ কোনো শোভাযাত্ৰা বা দলীয় কাৰ্যসূচী হাতত ল'ব নোৱাৰিব আৰু যদি কোনো সাংস্কৃতিক শোভাযাত্ৰা থাকে বা এনে ধৰণৰ কিবা কৰিবলগীয়া থাকে তেতিয়া হলে আপোনালোকে যি দণ্ডাধীশৰ যি পৰামৰ্শ বা দণ্ডাধীশৰ পৰা আপোনালোকে পৰামৰ্শ ল'ব লাগিব বা আপোনালোকে অনুজ্ঞা ল'ব লাগিব অনুজ্ঞাপত্ৰ ল'ব লাগিব জনাই আছো এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে 11টাকৈ কঠোৰ নিয়ম বান্ধি দিয়া হৈছে কঠোৰ নিয়ম জাৰি কৰা হৈছে ধুবুৰী জিলাত আৰু এই 11টা নিয়ম যদি আপুনি অমান্য কৰে তেতিয়াহ'লে আপুনি যাব লাগিব জেললৈ গতিকে পৰাপক্ষত ধুবুৰী যিসকল জনতা আপোনালোকে ভিতৰতে থাকক বাহিৰলৈ বৰ বিশেষ ওলাই নাহিব কিয়নো ধুবুৰীত জাৰি কৰা হৈছে 11টাকৈ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে আমি সেই নিৰ্দেশনাসমূহ আপোনালোকৰ আগত আমি কৈ গৈছো 11টাকৈ বিশেষ নিয়ম বান্ধি দিয়া হৈছে ৰাজহুৱা স্থানত সমাগম হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক অনুষ্ঠিত কৰিব নোৱাৰিব দলীয় সভা কোনো ধৰণৰ আপোনালোকক কোনো ধৰণৰ সামাজিক বা যি সাংস্কৃতিক অনুষ্ঠানৰ যি সমদল সেইসমূহ উলিয়াব নোৱাৰিব এনে ধৰণৰ কাৰ্যসূচী হাতত ল'ব নোৱাৰিব যদি তেনে ধৰণৰ কাৰ্যসূচী হাতত লৈ আপোনালোক জেললৈ যাব লাগিব যদি কোনো কাৰণত তেনে ধৰণৰ কাৰ্যসূচী ল'বলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে যি প্ৰশাসন আছে প্ৰশাসনৰ পৰা আপোনালোকে অনুজ্ঞাপত্ৰ ল'ব লাগিব প্ৰশাসনৰ পৰা অনুমতি ল'ব লাগিব অনুমতি লৈ এনে ধৰণৰ সমদল কৰিব পাৰিব বা আৰু সমান্তৰালকৈ ৰাজহুৱা স্থানত কোনো ধৰণৰ বেনাৰ পোষ্টাৰ লগাব নোৱাৰিব এনে ধৰণৰ কিছু নিয়ম নিৰ্দেশনা বান্ধি দিয়া হৈছে হাতত মাৰণাস্ত্ৰ ৰাখিব নোৱাৰিব লাঠি লৈ বাহিৰলৈ ওলাব নোৱাৰিব এনে ধৰণৰ বহু সংখ্যক 11টাকৈ কঠোৰ নিয়ম বান্ধি দিয়া হৈছে ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক সমাগম হ'ব নোৱাৰিব সমান্তৰালকৈ যে চাওঁ কিন্তু ৰাজহুৱা স্থানত পোষ্টাৰো আদি লগাব নোৱাৰিব লগতে যি সামাজিক যি সামাজিক যি সমদল থাকে বা সাংস্কৃতিক যি সমদল থাকে বা বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ হলে অনুমতি ল'ব লাগিব বিনা অনুমতিত কোনো কাৰ্য আপোনালোকে কৰিব নোৱাৰিব হাতত লাঠি লৈ ৰাজহুৱা স্থানত ঘূৰিব নোৱাৰিব যদি তেনে ধৰণৰ আইনসমূহ যদি অমান্য কৰে তেতিয়াহ'লে আপোনালোকো যাব লাগিব জেললৈ আৰু বৰ্তমান সময়ত যি ধুবুৰীৰ যি পৰিস্থিতি সেই ধুবুৰীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এনে কাৰ্য হাতত লোৱা দেখিবলৈ পোৱা গৈছে আমি জনাই আছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ যে আমি জনাবলৈ চেষ্টা কৰিছো ধুবুৰী জিলাত বান্ধি দিয়া হৈছে 11টাকৈ নতুন নিয়ম বান্ধি দিয়া হৈছে কঠোৰ নিয়ম বান্ধি দিয়া হৈছে বিএনএছ 163 আধাৰত এই জাৰি কৰা হৈছে এছঅপি 11টাকৈ এছঅপি জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু 11টাকৈ বিশেষ নিয়ম বান্ধি দিছে যদি কোনো লোকে সেই নিয়ম অমান্য কৰে তেতিয়াহ'লে জেললৈ যাব লাগিব আৰু নিয়মসমূহ আমি জনাই দিছো যে ৰাজহুৱা স্থানত কোনো বেনাৰ পোষ্টাৰ লগাব নোৱাৰিব 5 জনতকৈ অধিক লোক সমাগম হ'ব নোৱাৰিব সমান্তৰালকৈ দলীয় যি সভা অনুষ্ঠিত কৰিব নোৱাৰিব সাংস্কৃতিক সমদল বা অন্য কোনো সমদল উলিয়াব নোৱাৰিব লগতে যি হাতত মাৰণাস্ত্ৰ বা লাঠি লৈ
ৰাজহুৱা স্থানলৈ আহিবনে বা এনেধৰণৰ কিছু নীতি নিৰ্দেশনা দিয়া হৈছে প্ৰশাসনৰ তৰফৰ পৰা। যদি কোনো লোকে নিয়ম নামানে তেতিয়াহ'লে কিন্তু আপোনালোকক জেললৈ পঠিওৱা হ'ব।